নমস্কাৰ প্ৰথম সংবাদলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ ৰাজ্যত কৰোনা ভাইৰাছৰ ভয়াবহ ৰূপ ধাৰণ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 22981 গৰাকীলৈ বৃদ্ধি পাইছে শনিবাৰে কৰোনাত আক্ৰান্ত হৈছে মুঠ 1117 গৰাকী লোক আৰু ইয়াৰে গুৱাহাটীত 515 গৰাকী কৰোনাত আক্ৰান্ত হৈছে মহানগৰীত দ্ৰুতগতিত বৃদ্ধি পাইছে গণসংক্ৰমণ আৰু মহানগৰীত এই পৰ্যন্ত 10060 গৰাকী কৰোনাত আক্ৰান্ত হৈছে ৰাজ্যত এই পৰ্যন্ত 53 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে সুস্থ হৈ ঘৰলৈ উভতিছে 15185 গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে 7760 গৰাকী পুনৰ জনাইছো আজিৰ দিনটোৰ খবৰ যে ৰাজ্যত কৰোনা ভাইৰাছৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু আজিৰ দিনটোৰ আপডেট আমি জনাইছো যেহেতু কালি টুইট যোগে এই কথা জনাইছে কিমান সংখ্যক আক্ৰান্ত হৈছে আৰু এতিয়ালৈকে ৰাজ্যত 22981 গৰাকীলৈ বৃদ্ধি পাইছে শনিবাৰে কৰোনাত আক্ৰান্ত হৈছে মুঠ 1117 গৰাকী আৰু ইয়াৰে গুৱাহাটীত 515 গৰাকী আক্ৰান্ত হৈছে মহানগৰীত দ্ৰুত গতিত বৃদ্ধি পাইছে গণসংক্ৰমণ আৰু মহানগৰীত এই পৰ্যন্ত 10060 গৰাকী কৰোনাত আক্ৰান্ত হৈছে আৰু ৰাজ্যত এতিয়ালৈকে 53 গৰাকী লোকৰ মৃত্যু হৈছে ইফালে সুস্থ হৈ ঘৰলৈ উভতিছে 15185 গৰাকী এফালে ৰাজ্যত আৰু দুজন কোভিড ৰোগীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিনন্দী ৰাম কলিতা মৃত 61 বছৰীয়া বিনন্দী ৰামৰ ঘৰ কামৰূপ মহানগৰত 62 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰ মৃত্যু হৈছে মৃত সুশীল শ্যামলৰ ঘৰ যোৰহাটত ৰাজ্যত 53 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা পুনৰ জনাইছো যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ দুজন লোকৰ মৃত্যু হৈছে কোভিড ৰোগীৰ মৃত্যু হৈছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে বিনন্দী ৰাম কলিতা বিনন্দীৰাম কলিতাৰ বয়স হৈছে 61 বছৰ আৰু ঘৰ কামৰূপ মহানগৰত 62 বছৰীয়া কোভিড ৰোগী সুশীল শ্যামলৰ মৃত্যু হৈছে মৃত সুশীল শ্যামলৰ ঘৰ হৈছে যোৰহাটত ৰাজ্যত 53 জনলৈ বৃদ্ধি পালে কোভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ব্ৰেকিং নিউজ তিনিচুকীয়াৰ উপায়ুক্ত কৰোনাত আক্ৰান্ত হৈছে জিলা উপায়ুক্ত ভাস্কৰ পেগু কোভিড পজিটিভ পোৱা গৈছে উপায়ুক্তৰ পৰা গণসংক্ৰমণৰ আশংকা প্ৰকাশ পোৱা গৈছে আৰু শনিবাৰে বাগজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ প্ৰদান কৰিছিল চেক মন্ত্ৰী সঞ্জয় কিষাণ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াৰ লগতে কেইবাগৰাকীও বিষয়া উপায়ুক্তে প্ৰদান কৰা চেক প্ৰদান কৰাৰ সময়ত উপস্থিত আছিল আৰু এই অনুষ্ঠানত উপস্থিত আছিল কেইবাগৰাকীও সাংবাদিকো উপায়ুক্তগৰাকী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া জিলাবাসী শংকিত হৈ পৰিছে পুনৰ জনাইছো তিনিচুকীয়াৰ উপায়ুক্ত কৰোনাত আক্ৰান্ত হৈছে জিলা উপায়ুক্ত ভাস্কৰ পেগু কোভিড পজিটিভ পোৱা গৈছে আৰু উপায়ুক্তগৰাকীৰ পৰাই গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে কাৰণ শনিবাৰে বাগজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক চেক প্ৰদান কৰা হৈছিল চেক প্ৰদানৰ মুহূৰ্তও আমি দেখুৱাই গৈছো গতিকে সেই সময়ছোৱাত বাগজানৰ ক্ষতিগ্ৰস্ত পৰিয়ালক চেক প্ৰদান কৰা হৈছে মন্ত্ৰী সঞ্জয় কিষাণ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া লগতে কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত উপায়ুক্তই চেক প্ৰদান কৰিছিল আৰু এই অনুষ্ঠানত কেইবাগৰাকীও সাংবাদিকো উপস্থিত আছিল উপায়ুক্তগৰাকী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে এতিয়া জিলাবাসী শংকিত হৈ পৰিছে যেহেতু আমি কৈছোৱে যে 11টা পৰিয়ালক চেক প্ৰদান কৰিছিল আৰু বহু লোক এতিয়া সংস্পৰ্শলৈ আহিছে সাংবাদিক সংস্পৰ্শলৈ আহিছিল সমান্তৰালভাৱে আমি জনাই গৈছো মন্ত্ৰী সঞ্জয় কিষাণ সংস্পৰ্শলৈ আহিছিল গতিকে কিছু পৰিমাণে আতংকিত হৈ পৰিছে আমি এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে উপাসনাই আমাক সবিশেষ জনাব উপাসনা হয় পাপৰি যোৱাকালি যেহেতু আমাৰ হাতত তথ্য আহি পৰিছে তিনিচুকীয়া জিলাৰ যি উপায়ুক্ত ভাস্কৰ পেগু তেখেত ইতিমধ্যে হঠাৎ কৰোনাৰ আক্ৰান্ত তেখেতৰ ৰিপৰ্ট পজিটিভ ওলাই সেয়ে হোৱাৰ পিছত তিনিচুকীয়া জিলাখনত আতংকই বিৰাজ কৰিছে কিয়নো যিহেতু তেওঁ যোৱাকালি বাগজান হয় আৰু তেখেতৰ লগত যিহেতু তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া আছিলে তাৰ লগতে যিহেতু অসমৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ বিধায়ক সঞ্জয় কিষাণ তাত উপস্থিত আছিলে আৰু যিহেতু বাগজানবাসী ৰাইজৰ যিহেতু 11টাকৈ পৰিয়ালক ইয়াত ইতিমধ্যে চেক প্ৰদান কৰা হৈছিলে তেওঁলোকে এই সভাত উপস্থিত আছিলে তাৰ লগতে কেইবাগৰাকী সাংবাদিক আছিলে সেই বস্তু এতিয়া তিনিচুকীয়া জিলাৰ যিখিনি ৰাইজ আছে সকলোৰে মাজত সংগঠিত হৈ তুলিছে কিয়নো তিনিচুকীয়া যিহেতু গণসংক্ৰমণ এতিয়া বাঢ়িছে আৰু তাৰ লগতে যিহেতু COVID-19ৰ যি সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে ক'ব লাগিব তিনিচুকীয়া জিলাত এতিয়া বৰ্তমান সৰ্বমুঠ যদি আমি জানিব বিচাৰো তেনেহ'লে এতিয়া বৰ্তমান 480 বৰ্তমান তিনিচুকীয়া জিলাত সৰ্বমুঠ বৃদ্ধি পাইছে COVID-19 তাৰ লগতে তিনিচুকীয়াখন যিহেতু সকলো ৰাইজ যিহেতু আমি প্ৰতিবাৰ নিৰ্বাচন অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখাই আহিছো যে ৰাইজ সজাগ এতিয়ালৈকে হোৱা নাই ৰাইজ যদি সজাগ নহয় তেনেহ'লে সেয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু তিনিচুকীয়াত সেয়াই এতিয়া দেখিবলৈ পাইছো আমি বাগজানৰ ক্ষতিগ্ৰস্ত 11টা পৰিয়ালক যিহেতু চেক প্ৰদান কৰা হৈছিলে গতিকে সেই অনুষ্ঠানত আৰু আমি জনাই গৈছো যে সাংবাদিকসকল উপস্থিত আছিলেই আৰু সমান্তৰালভাৱে মন্ত্ৰী সঞ্জয় কিষাণো উপস্থিত আছিলে গতিকে তেনে পৰিপ্ৰেক্ষিতত সোৱাব টেষ্টৰ কথা বা প্ৰসংগ আহি পৰিছে নিশ্চয় উপাসনা
হয় পাপৰি নিশ্চয়কৈ কালি এই ঘটনা সংঘটিত হোৱাৰ পিছত যিহেতু নিশা ভাগত আমি গম পালো যে উপায়ুক্তগৰাকী আক্ৰান্ত হৈছে তাৰ লগতে সকলো লোক এতিয়া বৰ্তমান শংকিত হৈ পৰিছে আৰু যিহেতু তিনিচুকীয়া জিলাৰ যিটো সাংবাদিক সকলোকে এবাৰ স্বাব টেষ্ট কৰোৱা হৈছিলে তাৰপিছত ফলাফলো আমি ঘোষণা হৈছে সকলোৰে নিগেটিভ আহিছিলে কিন্তু এইটো মুহূৰ্তত কালি যিটো উপায়ুক্তগৰাকী ইতিমধ্যে যিটো আক্ৰান্ত হৈছে তাৰপিছত যিটো তেখেতে বহুত লোকৰ সংস্পৰ্শলৈ আহিছিলে যিটো সাংবাদিক আছিলে তাৰ লগতে যিটো বাগজানবাসী ৰাইজৰ 11টাকৈ পৰিয়াল আছিলে তো এইখিনি লোকৰ লগত যে সংস্পৰ্শলৈ আহিছে তেনেহ'লে এতিয়া এই গণসংগমৰ আশংকা কৰা হৈছে সকলো লোক শংকিত হৈ আছে আৰু এইখিনি লোকক এতিয়া বৰ্তমান অহাকালি সোমবাৰ দিনাখন স্বাব লোৱাৰ এটা চিন্তা চৰ্চা কৰা হৈছে তাৰপিছত যিহেতু হোম কোৱাৰেণ্টাইন হয়তো দিব পাৰে কিয়নো এয়া এক বহুত ডাঙৰ ঘটনা আজি এই সংস্পৰ্শ হোৱাৰ পিছত যদি এই লোকখিনি যিহেতু বাগজানবাসী ৰাইজো আছিলে বা সাংবাদিকো আছিলে সকলো লোক এতিয়া স্বাব টেষ্ট কৰোৱা এটা চিন্তা চৰ্চা চলিছে কিন্তু গণসংক্ৰমণ যদি তিনিচুকীয়াত হৈয়ে আছে আগৰ পৰা আৰু যদি এনেধৰণৰ যিটো কালি যিটো ঘটনা এটা সংঘটিত হৈছে ইয়াৰ পিছত যিটো আৰক্ষী অধীক্ষক যেহেতু কিছু সময় আজি দুদিন আগত আমি জানিব পাৰিছো যে তিনিচুকীয়া জিলাৰ যিটো স্বাস্থ্য সঞ্চালক জয়েণ্ট ডিৰেক্টৰ তেখেতো যিহেতু আক্ৰান্ত হৈছিলে তাৰপিছতে কালি আমি গম পাইছো যে উপায়ুক্তগৰাকী আক্ৰান্ত হৈছে ইয়াৰ লগে লগে হোৱা দোৱা সৃষ্টি হৈছে তিনিচুকীয়া জিলাখনত আৰু এতিয়া যিহেতু যিখিনি লোক যিহেতু সংস্পৰ্শলৈ তেখেতৰ আহিছিলে সেইখিনি লোকক স্বাব লোৱা এটা চিন্তা চৰ্চা চলিছে আমি জানিব পাৰিছো উপাসনা ধন্যবাদ জনাইছো উপাসনাই আমাক সবিস্তাৰে ইতিমধ্যে জনালে আৰু লগতে আমি জনাই গৈছো এতিয়া বহু লোকৰো স্বাব টেষ্ট কৰাৰ কথা আহি পৰিছে কাৰণ তিনিচুকীয়াৰ উপায়ুক্তগৰাকী কোভিড পজিটিভ পোৱা গৈছে আৰু সমান্তৰালভাৱে আমি জনাই গৈছো যে শনিবাৰে যিহেতু বাগজানৰ ক্ষতিগ্ৰস্ত 11টা পৰিয়ালক চেক প্ৰদান কৰা হৈছিলে গতিকে সেই সময়ছোৱাতে হয়তো আক্ৰান্ত হৈছে তাৰ পাছতে যিহেতু কোৱা হৈছে যে তেওঁৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে গতিকে তাৰ পাছতে যি সংখ্যক লোক তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোৰে স্বাব টেষ্ট কৰা হ'ব ধন্যবাদ উপাসনা অন ব্ৰেকিং নিউজ নগাঁৱত কোভিড ৰোগীৰ স্বাস্থ্যৰ অৱনতি কৰোনাত আক্ৰান্ত আৰক্ষী জোৱানৰ স্বাস্থ্যৰ অৱনতি কৰোনাক্ৰান্ত আৰক্ষী জোৱানজনৰ নাম হৈছে নজৰুল ইছলাম কৰোনা আক্ৰান্ত নজৰুল ইছলামৰ অৱস্থা সংকটজনক কোভিড পজিটিভ আৰক্ষী জোৱানজনক খানাপাৰাৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শ্বাস প্ৰশ্বাসজনিত কষ্ট পাইছে জোৱানজনে শ্বাস প্ৰশ্বাসত কষ্ট পাইছে জোৱানজনে পুনৰ এবাৰ জনাইছো নগাঁৱত কোভিড ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে কৰোনাত আক্ৰান্ত আৰক্ষী জোৱানৰ স্বাস্থ্য অৱনতি বুলি জানিব পৰা গৈছে কৰোনা আক্ৰান্ত হোৱা আৰক্ষী জোৱানজনৰ নাম হৈছে নজৰুল ইছলাম কৰোনা আক্ৰান্ত নজৰুল ইছলামৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে কোভিড পজিটিভ আৰক্ষী জোৱানজনৰ খানাপাৰাৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে উশাহ লোৱাত কষ্ট পাইছে অৰ্থাৎ শ্বাস প্ৰশ্বাসত কষ্ট পাইছে জোৱানজনে আৰু আমি এইখিনিতে পুনৰ এবাৰ উল্লেখ কৰোঁ যে যিহেতু দেখিবলৈ পোৱা গৈছিলে যে শেহতীয়াকৈ অসমত যিকেইগৰাকী অতি সংকটজনক অৱস্থাত পোৱা গৈছিল প্ৰত্যেকৰে উশাহ লোৱাত কষ্ট হৈছিল বা শ্বাস প্ৰশ্বাসত কষ্ট হৈছিল আৰু পুনৰ কৈছোঁ যে নগাঁৱত কোভিড ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিছে কৰোনাত আক্ৰান্ত আৰক্ষী জোৱানৰ স্বাস্থ্যৰ অৱনতি ঘটিছে কৰোনা আক্ৰান্ত আৰক্ষী জোৱানজনৰ নাম নজৰুল ইছলাম কৰোনা আক্ৰান্ত নজৰুল ইছলামৰ অৱস্থা সংকটজনক কোভিড পজিটিভ আৰক্ষী জোৱানজনক খানাপাৰাৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁ উশাহ লোৱাত কষ্ট পাইছে আনে ব্ৰেকিং নিউজ পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হল কৰোনা আক্ৰান্ত কয়দীক 42 জন কয়দীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে সোণাপুৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল 42 জনকৈ কয়দী কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কয়দীয়ে আৰু আমি জনাই গৈছিলো যে বৃহস্পতিবাৰে দুটাকৈ কয়দীয়ে পলায়ন কৰিছিল শুকুৰবাৰে পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰক্ষীৰ এক হাৰাশাস্তিমূলক এক পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল অন্য যিসকল লোক আছিল তেওঁলোক আতংকিত হৈ পৰিছিল গতিকে সামগ্ৰিক যে পৰিস্থিতি তাত উদ্ভৱ হৈছিল তাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হল কৰোনা আক্ৰান্ত কয়দীক 42 জন কয়দীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে কাৰণ সেই সময়ছোৱাত কোভিড আক্ৰান্ত কয়দীয়ে যেহেতু সুযোগ বুজি পলায়নৰ চেষ্টা কৰিছিল এবাৰ নহয় দুবাৰকৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল আৰু ইতিমধ্যে আমি কৈছো যে বৃহস্পতিবাৰে পলায়ন কৰা এটা কয়দীক ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে গতিকে এনে এক পৰিস্থিতি তাত উদ্ভৱ হল পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হল যে 42 জন কয়দীক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ পুনৰ স্থানান্তৰ কৰা হল সোণাপুৰ কোভিড কেয়াৰ চেণ্টাৰত যেহেতু 42 জন কয়দী চিকিৎসাধীন অৱস্থাত আছিল পলায়নৰ চেষ্টা কৰিছিল তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰি পুনৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হল নগাঁও কেন্দ্ৰীয় কাৰাগাৰতো কৰোনা আতংক নগাঁৱত পুনৰ 4 কয়দী কোভিড পজিটিভ পোৱা গৈছে কয়দী শহীদুল চৰকাৰ বিশ্বজিৎ দেৱনাথ কোভিড পজিটিভ পোৱা গৈছে কয়দী কামিনী বৰুৱাক পজিটিভ পোৱা গৈছে নুমল ভূঞা কোভিড পজিটিভ পোৱা গৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়াকৈ ৰখা হৈছে কয়দী কেইটাক পুনৰ কৈছো যে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত কৰোনা আতংক নগাঁৱত পুনৰ 4 কয়দী কোভিড পজিটিভ পোৱা গৈছে কয়দী শহীদুল চৰকাৰ বিশ্বজিৎ দেৱনাথ কোভিড পজিটিভ পোৱা গৈছে কয়দী কামিনী বৰুৱা নুমল ভূঞা পজিটিভ পোৱা গৈছে নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আছুতীয়াকৈ ৰখা হৈছে কয়দী কেইটাক
এতিয়ালৈকে নিয়া হোৱা নাই, তেওঁলোকে আমাক কোৱাৰেণ্টাইন কৰা থোৱা হৈছে। যিজন আপোনাৰ পৰহি 14 তাৰিখে নিছিলে, হয়, সেইজন আকৌ উভতাই আনিছে বুলি শুনিছোঁ। অলপ তেওঁ মানে ভাল পোৱা বুলি কৈছে আমাক। পজিটিভ আহিছে নে নেগেটিভ আহিছে? সিদিনাখন পজিটিভ আহিছিলে গাটো, মানে তাত বোলে তাৰপৰা এতিয়া বেছিনো কি ক'ম, তেওঁলোকক এতিয়া আমি ৰিচিভ কৰিছোঁ লগতে। আমি এতিয়া নিয়া নাই যিহেতু আমাৰ লগতে আছে। এতিয়া আমি বেলেগখিনি মানুহক বেলেগকৈ ট্ৰাই কৰিছোঁ। যোৱাকালি ধৰা পৰিছিলে। হয়, আগন্তুক 2টা সপ্তাহত গুৱাহাটীত শিথিল কৰা হৈছে লকডাউন। আজি সন্ধিয়া 7 বজাৰ পৰা আনলক প্ৰক্ৰিয়া। 2 আগষ্টলৈ গুৱাহাটীত আনলক 1.0। সোমবাৰৰ পৰা খুলিব সকলো ধৰণৰ দোকান। পথৰ দুয়ো কাষৰ দোকান একেলগে খুলিব নোৱাৰিব। এদিন কৈহে খুলিব পাৰিব পথৰ কাষৰ দোকান। পাৰ্লাৰ, চেলুনত আপুনি কাম কৰিব পাৰিব, চলাব পাৰিব অটো ৰিক্সা, কেব। ব্যক্তিগত বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যক্তিগত বাহন গুৱাহাটীৰ বাহিৰত যোৱাও নিষেধ। গুৱাহাটীত বন্ধ থাকিব চিটি বাছ সেৱা। বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ কৰা হৈছে। সোমবাৰ, মঙলবাৰে আন্তঃজিলা যাতায়াত খোলা হ'ব। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য থাকিব। সকলো কাৰ্যালয়ত 30% কৰ্মচাৰীক অনুমতি দিয়া হৈছে। হোম ডেলিভাৰী কৰিব পাৰিব হোটেল, ৰেষ্টুৰাণ্ট। প্ৰতিদিনে উপলব্ধ হ'ব গাখীৰ আৰু শিশুৰ খাদ্য। নিৰ্মাণ কাৰ্য চলি থাকিব। বন্ধ থাকিব চিনেমা হল, জিম, শ্বপিং মল। বিদ্যালয় খোলা সন্দৰ্ভতো এতিয়ালৈকে সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব সুৰাৰ বিপণী। সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ই-কমাৰ্চ সেৱাত অনুমতি প্ৰদান কৰা হৈছে। মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। মাস্ক পৰিধান নকৰিলে 1000 টকা জৰিমনা। এয়া হৈছে আনলক 1.0। যিখিনি নিৰ্দেশনা আছে সেই নিৰ্দেশনা সন্দৰ্ভত ইতিমধ্যে আমি কৈছিলোঁ যে টুইটাৰ যোগে যিহেতু প্ৰত্যেকৰে প্ৰতিক্ৰিয়া জানিব বিচাৰিছিল মুখ্য সচিবগৰাকীয়ে, গতিকে তাৰ পাছতে দেখিবলৈ পোৱা গৈছিলে বহু টুইটাৰত বহুতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে আৰু তাৰে প্ৰায়ভাগে এই কথাই টুইট কৰিছিল যে প্ৰত্যেকে এটা কথাই কৈছিলে যে শিথিল হ'ব লাগে বা লকডাউন হ'বই নালাগে, কাৰণ যিসকল মধ্যবিত্ত শ্ৰেণীৰ লোক আছে বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোক প্ৰত্যেকৰে কিছু সমস্যাৰ সৃষ্টি হৈছে। বিশেষকৈ জীৱন জীৱিকা সলনি হৈ পৰিছে, গতিকে তেনে ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। ব্যৱসায়ীসকল সমস্যাৰ সৃষ্টি হৈছে। গতিকে এনে সকলো সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমি পুনৰ কৈছোঁ যে লকডাউন শিথিল কৰা হৈছে। আজি সন্ধিয়া 7 বজাৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2 আগষ্টলৈকে যিখিনি নতুন নিৰ্দেশনা দিয়া হৈছে 2 আগষ্টলৈকে বাহাল থাকিব। সোমবাৰৰ পৰা সকলো ধৰণৰ দোকান খুলিব পাৰিব। পথৰ দুয়ো কাষৰ যিসমূহ দোকান আছে কিন্তু একেলগে খুলিব নোৱাৰিব। এদিন দোকান খুলিলে এদিন আন দোকানখিনি খুলিব পাৰিব, অৰ্থাৎ এদিন কৈহে পথৰ কাষৰ দোকানসমূহ খুলিব পাৰিব। পাৰ্লাৰ আৰু চেলুনত কাম কৰা ইতিমধ্যে কোৱা হৈছে কাম কৰিব পাৰিব। লগতে অটো, ৰিক্সা আৰু কেবো চলাব পাৰিব। কিন্তু এইখিনিতে উল্লেখ কৰিব পাৰি যে ব্যক্তিগত বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যক্তিগত বাহন গুৱাহাটীৰ বাহিৰত যোৱাও নিষেধ। গুৱাহাটীত চিটি বাছ সেৱা বন্ধ থাকিব। বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ থাকিব। সোমবাৰ, মঙলবাৰে আন্তঃজিলা যাতায়াত খোলা থাকিব। সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য থাকিব। সকলো কাৰ্যালয়ত 30% কৰ্মচাৰীক অনুমতি প্ৰদান কৰা হৈছে কাম কৰিবলৈ। হোম ডেলিভাৰী কৰিব পাৰিব হোটেল, ৰেষ্টুৰাঁসমূহে। গতিকে হোটেল, ৰেষ্টুৰাঁসমূহৰ ব্যৱসায়ীসকললৈ কিছু সকাহ আহি পৰিছে। আনহাতে শিশুৰ খাদ্য উপলব্ধ থাকিব, গাখীৰ উপলব্ধ থাকিব আৰু নিৰ্মাণ কাৰ্যসমূহ চলি থাকিব। চিনেমা হল বন্ধ থাকিব, জিম বন্ধ থাকিব, শ্বপিং মল বন্ধ থাকিব। বিদ্যালয় খোলা সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত এই পৰ্যন্ত গ্ৰহণ কৰা হোৱা নাই। সোমবাৰৰ পৰা শুকুৰবাৰলৈকে সুৰাৰ বিপণীসমূহ খোলা থাকিব। আনহাতে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ই-কমাৰ্চ সেৱাটো অনুমতি প্ৰদান কৰা হৈছে। লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। যদিহে মাস্ক আপুনি পৰিধান নকৰে 1000 টকা জৰিমনা ভৰিব লাগিব। সেইটো কম্পালসৰি সকলো মানুহৰে সকলো সময়ত আৰু এনি পাব্লিক প্লেছত ফেচ মাস্ক পিন্ধি থাকিব লাগিব, আৰু যদি কোনোবাই নিপিন্ধে ইমিডিয়েটলি 1000 টকা ফাইন কৰা হ'ব। 19 জুন 7টা বজাৰ পৰা কালি যেতিয়ালৈকে যোৱা লকডাউনটো বাহাল আছিলে সেইটোৰ পৰা 2 আগষ্ট 7 বজালৈকে, তাৰমানে নেক্সট 2 উইকছৰ কাৰণে আমি কিছুমান ৰিলেক্সেশ্যন কৰি দিছোঁ আৰু কিছুমান আমাৰ প্ৰহিবিটেড আইটেমো থাকিব। সোমবাৰৰ পৰা সকলো ধৰণৰ দোকান খোলা থাকিব, যাতে খুব বেছি এটা লোড নহ'বৰ কাৰণে এটা ৰাস্তাৰ এটা চাইডে সোমবাৰে যদি খোলা থাকে নেক্সট দিনাখন তাৰ উল্টা চাইডে তাৰ দোকানবিলাক খোলা থাকিব। সকলো এচেঞ্চিয়েল আইটেমৰ হোলচেলাৰ্ছ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব। সকলো নন এচেঞ্চিয়েল আইটেমৰ হোলচেলাৰ
সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব শাক পাচলি মাছ মাংসৰ যিবিলাক হোলচেলাৰ আছে সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব হোম ডেলিভাৰী অফ ভেজিটেবলছ মিট ফিছ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে চলি থাকিব সকলো ইণ্ডাষ্ট্ৰিয়েল আৰু কনষ্ট্ৰাকশ্যন এক্টিভিটিজ এলাউ কৰা হৈছে খালি আমাৰ এটাই কণ্ডিশ্যন আছে যে ৱৰ্ক ফ'ৰ্চটো লেবাৰ সেই এৰিয়াটোৰ ভিতৰত তেওঁলোক থাকিব লাগিব বাহিৰলৈ অহা যোৱা কৰিব নোৱাৰিব মিল্ক প্ৰডাক্টছ বেবী ফুড সপ্তাহৰ প্ৰতিদিনে বিক্ৰী কৰিব পাৰিব ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত হোম ডেলিভাৰী অফ কুক ফুড আৰু বাকী যিবিলাক অৰ্গেনাইজেশ্যন আছে ছুইগি ডমিনো বা যিবিলাকে ডিষ্ট্ৰিবিউট কৰে খোৱা তেওঁলোকক এলাউ কৰা হৈছে সম্পূৰ্ণৰূপে হোম ডেলিভাৰী কৰিব পাৰিব তেওঁলোকে ফাৰ্মাচিউটিকেলছ মেডিকেল ইকুইপমেণ্ট মেডিকেল হোলচেলাৰ্ছ ফাৰ্মাচী এইবিলাক ৰাস্তাৰ দুই কাষে খোলা থাকিব সেইটোত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন এটা ছাইডৰ বুলি নাথাকে এনিমেল ফুড ভেটেনেৰী মেডিচিনছ আৰু আদাৰ লাইফ ষ্টক ৰিলেটেড যিবোৰ মেডিচিন থাকিব সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব পাৰ্লাৰ চেলন হেয়াৰ কাটিঙৰ বাবেহে খোলা থাকিব অটো ৰিক্সা আৰু কেব এগ্ৰিগেটৰ যিবিলাক উবাৰ ওলা আছে সেইটো আমি এলাউ কৰিছোঁ তেওঁলোকে প্ৰত্যেক পেচেঞ্জাৰৰ পিছত তেওঁলোকে চেনিটাইজ কৰিব লাগিব আৰু ইন প্ৰেজেন্স অফ পেচেঞ্জাৰ প্ৰত্যেকখন বাহন তেওঁলোকে চেনিটাইজ কৰিব লাগিব সকলো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট অফিচেছ বেংক ইঞ্চুৰেঞ্চ কোম্পানীজ NBFC আৰু সকলো প্ৰাইভেট অফিচ 30% ফ'ৰ্চেৰে কাম কৰিবলৈ আমি এপ্ৰুভ কৰিছোঁ সোমবাৰৰ পৰা প্ৰাইভেট ভেহিকলছ ইনক্লুডিং টু হুইলাৰ্ছ আমি সম্পূৰ্ণৰূপে বাৰ কৰিছোঁ এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চি বা অফিচিয়েল ডিউটিৰ বাহিৰে তেওঁলোকে প্ৰাইভেট ভেহিকলত নেক্সট 2 উইকছত বাহিৰলৈ বিনা কামত অহা যোৱা কৰাটো আমি নিষিদ্ধ কৰিছোঁ নাইট কাৰফিউ 6 PM to 6 AM বাহাল থাকিব আৰু ছেটাৰডে এণ্ড ছানডে সম্পূৰ্ণৰূপে আগৰ নিচিনাকৈ কামৰূপ মেট্ৰ' এৰিয়াত সম্পূৰ্ণৰূপে বন্ধ থাকিব ছুইমিং পুল মল য়োগা চেণ্টাৰ চিনেমা হল ষ্ট্ৰীট ছাইড ভেণ্ডিং গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ যিবিলাক মাৰ্কেটছ আছে যেনে ধৰে বেলতলা মাৰ্কেট বা কছাৰী বজাৰ মাৰ্কেট চিটি বাছ পাণ গুটকা চিগাৰেট আদিৰ দোকান পিলিয়ন ৰাইডিং এক্সেপ্ট ফিমেল এণ্ড চিলড্ৰেন নট এলাউড বানত আৰু কিমান সাঁতুৰিব বানত ককবকাই ভাগৰি পৰা দুদিন ধৰি আশ্ৰয় লৈছে পথৰ দাঁতিত দেহত নাই পথ অতিক্ৰম কৰাৰো শক্তি কিন্তু কোনে বাৰে বাৰে চেষ্টা কৰি উঠিব পৰা নাই ৰাজপথত আগবঢ়াইছো এই বিশেষ প্ৰতিবেদন ভাগৰুৱা হৈ পৰিছে সি পথৰ দাঁতিতে দুদিন ধৰি আশ্ৰয় লৈ আছে গোটাব পৰা নাই ৰাজপথটো পাৰ হোৱাৰ শক্তি বাৰে বাৰে চেষ্টা কৰিছে কিন্তু উঠিব পৰা নাই ৰাজপথলৈ পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো শুকুৰবাৰে কোনোমতে উঠিছিল ৰাজপথলৈ তাৰ পিছত যেন শক্তিয়ে নুকুলালে পথৰ দাঁতিতে 2 ঘণ্টা ধৰি পৰি ৰ'ল 2 ঘণ্টা ধৰি বন্ধ হ'ল ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ চলাচল কিন্তু গড়টোৱে পথটো পাৰ হোৱাৰ শক্তি গোটাব নোৱাৰিলে আকৌ নামি পৰিল পথৰ কাষৰ খাৱৈলৈ কাজিৰঙাৰ বান্দৰডুবি বন শিবিৰৰ ঘটনা এয়া যথেষ্ট ভাগৰুৱা এই প্ৰাপ্তবয়স্ক গড়টো যাৰ পৰিপ্ৰেক্ষিতত কিছু কিন্তু এতিয়া সুস্থ হৈ উঠিছে বন বিভাগৰ চিকিৎসকো ইয়াত আছে উপস্থিত যদিহে কিবা কিন্তু এটা ভাল খবৰ যে গড়টোৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰা হোৱা নাই এটা সপ্তাহৰ ভিতৰতে দুবাৰকৈ বানে সংহাৰ চলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ দুৰ্দশা এয়া কাজিৰঙাৰ বানৰ বাবেই কাৰ্বি পাহাৰত আশ্ৰয় লৈছিল এই প্ৰাপ্তবয়স্ক গড়টোৱে পানী কমাত পুনৰ ঘূৰি আহিছিল কাৰ্বি পাহাৰৰ পৰা কিন্তু তেতিয়ালৈ সি দুৰ্বল ভাগৰুৱা শুকুৰবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিতে আছে গড়টো ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ'লেই কাজিৰঙা কিন্তু সীমান্তন যাত্ৰাৰো শক্তি নাই যেন তাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিপদজনকভাৱে থকা গড়টোৰ সুৰক্ষাৰ বাবে শুকুৰবাৰৰ পুৱাৰে পৰা পহৰা দি আছে বনকৰ্মী আৰক্ষীৰ দলে ওৰে নিশা পহৰা দিছে যোগান ধৰিছে খাদ্যৰ শুকুৰবাৰে এডালো ঘাঁহ নুচুলে গড়টোৱে কিন্তু শনিবাৰে পুৱাৰে পৰা খাদ্য গ্ৰহণ কৰিছে সি শুকুৰবাৰৰ দৰে শনিবাৰেও কেইবা ঘণ্টাৰ বাবে যান বাহনৰ যাতায়াত বন্ধ কৰি আৰক্ষী বনৰক্ষীয়ে সুবিধা দিছিল গড়টোক ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাত কিন্তু পৰ্যাপ্ত শক্তি সঞ্চয় কৰিব পৰা নাই এতিয়াও পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো
আজি প্ৰায় 2 ঘণ্টামান ৰাতিপুৱা ট্ৰেফিক অলমষ্ট হল্ট হৈ গ'ল ইয়াতে গড়টো মানে ৰাস্তাতে শুই গৈছিলে তাৰপিছত এতিয়া গড়টো মানে নিজে নামি পেলাই তলত আহিলে ৱাৰ্লিং কৰিছে বিশেষকৈ অলপ দুৰ্বল হৈ আছে আঘাত তেনেকৈ শাৰীৰিক আঘাত হোৱা নাই নেক্সট প্লান যদি সি ইয়াৰ পৰা নাযায় বা যোৱাৰ হেৰি নাথাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা স্থানান্তৰ কৰাৰ কাৰণে বেলেগ ব্যৱস্থা চিন্তা কৰি আছোঁ কাঞ্চনজুৰি বন শিবিৰৰ সমীপতো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেখা গ'ল কাৰ্বি পাহাৰৰ পৰা ঘূৰি অহা এটা গঁড় কাজিৰঙাৰ 85% অঞ্চল এতিয়াও পানীৰ তলত বন্যপ্ৰাণীৰ বিচৰণৰ বাবে নাই উপযুক্ত ঠাই যাৰ বাবে বানৰ সময়ত উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহে কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকাৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বা জনাঞ্চলত আশ্ৰয় লৈছে ক'ৰবাত যদি সৰীসৃপে গছৰ ওপৰত আশ্ৰয় লৈছে আন ক'ৰবাত বন্যজন্তু উদ্যানৰ পৰা ওলাই আহি আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত তাৰ মাজতে মৃত্যু হৈছে কেইবাটাও বন্যজন্তুৰ এই ভয়াৱহ বানত ৯৬টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে আৰু ইয়াৰে ১৪টা বন্যপ্ৰাণী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু হৈছে আৰু অন্যান্য কাৰণত ১৬টা বন্যপ্ৰাণী মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু চিকিৎসাধীন অৱস্থাত প্ৰায় ১৫টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে বানত দিক বিদিক হেৰুৱাই দুই এটা গঁড়ে জনাঞ্চলত সৃষ্টি কৰিছে আতংকৰ কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত গড়ৰ বিচৰণ উদ্যানৰ পৰা এটা গড় ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাৰ সুযোগ বিচাৰি ৰৈ আছে পথৰ কাষত গড়টো দেখি ৰাষ্ট্ৰীয় পথত এখন গাড়ীৰে গৈ থকা কেইজনমান যুৱকে ৰৈ ব্যস্ত হৈ পৰিল ফটো তোলাত আৰু কেই মুহূৰ্তমানৰ পিছতে যুৱক কেইজনৰ নিচে কাষেদিয়ে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশৰ পৰা উদ্যানলৈ গতি কৰিলে গড়টোৱে ভাগ্যক্ৰমে গড়টোৱে যুৱক কেইজনলৈ চুচা নলৈ চিধা ৰাস্তাৰে গতি কৰিলে মন কৰিবলগীয়া কথা যে সেই সময়ত পথচাৰীৰ এনে কাৰ্যত বাধা দিবলৈ সেই স্থানত কোনো বনকৰ্মীও নাছিল কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী কাজিৰঙা ভ্ৰমণৰ সময়ত কাজিৰঙাৰ কৰিডৰসমূহত বনকৰ্মী গিজগিজাই আছিল যদিও মুখ্যমন্ত্ৰী যোৱাৰ পাছতে অন্ত পৰিল এদিনীয়া নাটকৰ যাৰ বাবে এটা বিপদজনক অৱস্থাত ফটো ল'বলৈ সুবিধা পালে পথচাৰীয়ে আমি দেখুৱাইছোঁ যে সেই দৃশ্য যিহেতু আমাৰ কেমেৰাত বন্দী হৈছে কাজিৰঙাৰ এনেধৰণে আমি পুনৰ কৈছোঁ যে বহু ঠাই যিহেতু প্লাবিত হৈ আছে গতিকে প্লাবিত হৈ থকাৰ বাবে এনেধৰণে বন্যপ্ৰাণীসমূহ বাটলৈ ওলাই আহিছে পথলৈ ওলাই আহিছে বাট পাৰ হৈছে আৰু তেনেধৰণৰ বহু দৃশ্য যিহেতু কেমেৰাত বন্দী হৈছে এই মুহূৰ্তত যিটো দেখুৱাইছোঁ সেয়া হৈছে এটা গড়টো এনেধৰণে পথ অতিক্ৰম কৰিবলৈ লৈছে আৰু কেইজনমান যুৱকে যিহেতু সেই স্থানত ৰৈ ফটো তুলিছে আৰু এতিয়া প্ৰশ্ন এইখিনিতে উত্থাপন হৈছে যে এনেধৰণৰ কাৰ্যৰ পৰা এই সময়ছোৱাত আচলতে বিৰত থাকিব লাগে কাৰণ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বন্য জীৱ জন্তু বা বন্যপ্ৰাণী আনহাতে এই সময়ছোৱাত কাজিৰঙাৰ কৰিডৰসমূহত বনকৰ্মীও কোনো নাছিল যে এই যুৱককেইজনক বাধা প্ৰদান কৰিব আগন্তুক 2 সপ্তাহলৈ গুৱাহাটীত শিথিল কৰা হৈছে লকডাউন আৰু আজি সন্ধিয়া 7 বজাৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব 2 আগষ্টলৈকে গুৱাহাটীত আনলক 1.0 সোমবাৰৰ পৰা খুলিব সকলো ধৰণৰ দোকান কিছু নতুন নিৰ্দেশনা সন্দৰ্ভত ইতিমধ্যে আমি জনাই গৈছোঁ পুনৰ কৈছোঁ যে পথৰ দুই কাষৰ দোকান একেলগে খুলিব নোৱাৰিব এদিন কৈহে খুলিব পাৰিব পথৰ কাষৰ দোকানসমূহ পাৰ্লাৰ বা চেলুনত কৰিব পাৰিব কাম অটো ৰিক্সা কেব চলাব পাৰিব ব্যক্তিগত বাহন চলাচলত নিষেধাজ্ঞা ব্যক্তিগত বাহন গুৱাহাটীৰ বাহিৰত যোৱাও নিষেধাজ্ঞা গুৱাহাটীত বন্ধ থাকিব চিটি বাছ সেৱা বুধবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ থাকিব সোমবাৰ মঙলবাৰে আন্তঃজিলা যাতায়াত খোলা থাকিব সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈকে সান্ধ্য আইন সকলো কাৰ্যালয়তে 30% কৰ্মচাৰীক অনুমতি দিয়া হৈছে হোম ডেলিভাৰী কৰিব পাৰিব হোটেল ৰেষ্টুৰাঁসমূহে প্ৰতিদিনে উপলব্ধ থাকিব গাখীৰ আৰু শিশুৰ খাদ্য চলি থাকিব সকলো নিৰ্মাণ কাৰ্য এফালে বন্ধ ৰখা হ'ব চিনেমা হল জিম শ্বপিং মল বিদ্যালয় খোলা সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব সুৰাৰ বিপণী সোমবাৰৰ পৰা শুকুৰবাৰলৈকে ই-কমাৰ্চ সেৱাটো অনুমতি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক মাস্ক পৰিধান নকৰিলে 1000 টকা জৰিমনা ভৰিব লাগিব এই মুহূৰ্তত জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ বিপুল বৰ্মন যিহেতু আনলক 1.0 কথা আমি কৈ আহিছোঁ গতিকে যিখিনি নতুন নীতি নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে তাত যথেষ্ট শিথিলতা দেখিবলৈ পোৱা গৈছে বিপুল পাপুৰি আপুনি পুৱাৰে পৰা খুব সুন্দৰভাৱে সবিস্তাৰে গোটেই আনলক 1.0 আপুনি প্ৰকাশ কৰি আহিছে মই পুনৰবাৰ
নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰত মই গোটেই কথাখিনি এবাৰ ক'ব বিচাৰিছোঁ যে আজি যিহেতু মাজনিশা এই লকডাউন শেষ হ'ব, গতিকে তাৰ প্ৰাক মুহূৰ্তত 7 বজাৰ পৰাই কাৰ্যকৰী হোৱাকৈ আমাৰ অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াই এখন যোৱাকালি সংবাদমেল সম্বোধন কৰিছিলে। তাত গোটেইখিনি কথা কৈ দিছিলে যে আনলক 1.0 কেনেধৰণৰ হ'ব আৰু সেয়া 2 আগষ্টলৈকে বাহাল থাকিব আজি মাজনিশাৰ পৰাই। আৰু সেই তেনে ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে সোমবাৰ আৰু মঙলবাৰে এই দুটা দিন যিসকলক আন্তঃজিলা এঠাইৰ পৰা আন এঠাইলৈ অহা যোৱা কৰিব তেওঁলোকক এটা সুবিধা দিছে। বাকী বুধবাৰৰ পৰা কোনো এক্সকিউজ নহ'ব, তেওঁলোকক ক'ৰ পৰা ক'লৈকে যাব দিয়া নহ'ব। আৰু তাৰ বাহিৰে যদি ফাৰ্মাচী বা অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত দোকানসমূহ দুয়োফালে খোলা থাকিব, কিন্তু বাকী দোকানবিলাক যদি সোমবাৰে এটা ফালে খোলা থাকে মঙলবাৰে আন এটা ফালে খোলা থাকিব, তেনেধৰণৰ অল্টাৰনেটিভ কৰি দিছে। আৰু বাকী গাখীৰৰ ক্ষেত্ৰত বা শিশু খাদ্য পশু খাদ্য সকলোখিনি খাদ্য সামগ্ৰী কিন্তু সদায় কাৰণে খুলি দিছে। লগতে আপুনি কৈছে যে মই কেইটামান বস্তু যিকেইটা নুখুলে এইকেইটা এবাৰ কৈছোঁ, স্কুল কলেজ নুখুলে, লগতে বাৰ নুখুলে, জিম নুখুলে আৰু চলচ্চিত্ৰ যিবোৰ চিনেমা হল আছে, মিনি চিনেমা হল আছে, এইবোৰ নুখুলে গুৱাহাটীত বা বৃহৎ আকাৰৰ যিবোৰ চিনেমাগৃহ আছে সেইবোৰ নুখুলে। আৰু বাকী সুৰাৰ দোকানখিনি খোলা থাকিব, সেইবোৰ যি শুকুৰবাৰলৈকে সোমবাৰৰ পৰা। আৰু প্ৰত্যেক দিনে সন্ধিয়া যিটো সান্ধ্য আইনৰ ব্যৱস্থা কৰিছে যে 6 বজাৰ পৰা পিছদিনাখন পুৱা 6 বজালৈকে 12 ঘণ্টাৰ যিটো সান্ধ্য আইন, মানে ৰাতিৰ ভাগত কোনো লোক ওলাব নোৱাৰিব, তেওঁলোকৰ ক্ষেত্ৰত যে বিভিন্ন ধৰণৰ হয়তো ধাৰা প্ৰয়োগ কৰিব পাৰে ৰাজ্য চৰকাৰে। আৰু বাকীখিনি কথা কৈছে যে যিবোৰ আমাৰ ৰেষ্টুৰেণ্ট আছে তাত কোনো ধৰণৰ লোক সমাগম হ'ব নোৱাৰিব, তেওঁলোকে বিভিন্ন ধৰণৰ যিবোৰ সেৱা আছে সেই সেৱাৰে হোম ডেলিভাৰী কৰিব পাৰিব। আৰু তাৰোপৰি মাছ মাংসৰ বজাৰৰ ক্ষেত্ৰতো কৈছে যে শাক পাচলি আদি ইত্যাদি ঘৰে ঘৰে গৈ ব্যৱসায় কৰিব পাৰিব। গতিকে যিধৰণে অসমৰ লোকসকলে বা গুৱাহাটী মহানগৰীৰ বিভিন্ন লোকে এইকেইটা দিনত আজি যিটো আমি বৃহস্পতিবাৰৰ পৰা যদি কওঁ, বৃহস্পতিবাৰে ৰাতি কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়াই 9 বজাত এটা টুইট কৰিছিলে যে এইবাৰ আনলক কেনেধৰণৰ হোৱা উচিত তাকে লৈ ৰাইজৰ পৰা ব্যৱসায়ীসকলৰ পৰা এটা পৰামৰ্শ বিচাৰিছিলে। আৰু তাৰপিছত এতিয়া যিটো শনিবাৰে তেখেতে সংবাদমেল সম্বোধন কৰিলে, তাত সেই গোটেইখিনি কথা আমি দেখিছোঁ যে হয় ৰাইজৰ কথাবোৰ শুনিছে চৰকাৰে। আৰু ৰাইজে যিধৰণে আমাক পোনপটীয়া সম্প্ৰচাৰত কৈছিলে যে এই দোকানবোৰ খুলি দিব লাগে, পদপথৰ দোকানবোৰ খুলি দিব লাগে, আমি কেনেকৈ চলিম, গতিকে সেই কথাবিলাক চৰকাৰে শুনা যেন আমি উপলব্ধি কৰিছোঁ। আৰু তাৰপিছত আমি দেখিছোঁ যে গোটেই যিবোৰ নিয়মবোৰ বান্ধি দিছে যে কেনেধৰণে কি খুলিব পাৰিব কি খুলিব নোৱাৰে। মুঠৰ ওপৰত আমি দেখিছিলোঁ সেই মাৰ্চ মাহৰ যদি আমি 22-23 তাৰিখৰ পৰা কওঁ, যিদিনা জনতাৰ সান্ধ্য আইন আছিলে, তাৰপিছত লকডাউন আৰম্ভ হৈ 1, 2, 3, 4, 5 চলিছিলে, আনলক চলিছিলে। তাৰপিছত আমাৰ গণসংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে পুনৰ ৰাজ্য চৰকাৰে যোৱা 27 তাৰিখে সংবাদমেল দিছিলে জুনৰ, আৰু 29 তাৰিখৰ পৰা লকডাউন আৰম্ভ কৰিছিলে। কিন্তু এটা কথা পাপৰি, আমি এইবাৰৰ যিটো লকডাউন আছিলে এই লকডাউনে কিন্তু বিশেষ এটা কামত দিলে বুলি আমি ভবা নাই। ৰাইজে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে গণসংক্ৰমণ ইমানেই বৃদ্ধি হৈছে যে গুৱাহাটী মহানগৰীতে 30,000 লোকৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে। যোৱা যিটো 29 জুনৰ পৰা এই যিটো লকডাউন আছিলে এই লকডাউনটোত কিন্তু প্ৰথমতে 12 তাৰিখলৈকে আছিলে, তাৰপিছত 19 তাৰিখলৈকে আজিলৈকে আছে লকডাউন। এই লকডাউনটোত বিশেষভাৱে উপকৃত হ'ল বুলি ৰাইজে ভবা নাই। যে প্ৰায় প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে যেন ক'ভিড পজিটিভ ৰোগী হৈ পৰিছে। গতিকে এতিয়া যিখিনি শিথিলতা আমি কালি বিপুল আমি সেইখিনি কথা পাতিছিলোঁ, যিটো সময়ত আমি পুৱাৰ ভাগতো যিহেতু যিখিনি টুইটৰ কথা আমি পাতিছিলোঁ, মুখ্য সচিবগৰাকীয়ে যিহেতু টুইট যোগে জানিব বিচাৰিছিলে, গতিকে সেই টুইটখিনিও আমি পঢ়ি দিছিলোঁ বিপুল, আপুনি আছিলে। গতিকে সেই সময়ছোৱাতো প্ৰত্যেকে এটা কথাই কৈছিলে যে লকডাউন দিয়াৰ কোনো ধৰণৰ আচলতে কথা হোৱা নাই, প্ৰভাৱ পৰা নাই, কাৰণ সংখ্যা দ্ৰুতগতিত এনেধৰণে বৃদ্ধি পাবলৈ ধৰিছে। গতিকে শিথিলতাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰু আপুনি ঠিকেই কৈছে যেন শুনিছে চৰকাৰে আৰু শিথিলতা দিছে। এতিয়া কিন্তু দায়িত্ব আমাৰ বিপুল। গতিকে এইখিনি সময়ত যেনেধৰণে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক, য'ত আমি বাৰে বাৰে যেন ক'ৰবাত নহয় ক'ৰবাত আমি সুৰুঙা ৰৈ যায়, গতিকে সেই সকলোবোৰ কথা এতিয়া আমাৰ ওপৰত আহি পৰা যেন বোধ হোৱা নাই নে বিপুল? কাৰণ আমি এতিয়া অতি সাৱধান হ'ব লাগিব। হয় পাপৰি, আমি এই মুহূৰ্তত আমি GS ৰোডত খ্ৰীষ্টিয়ান বস্তিত আমি আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি পোনপটীয়াভাৱে এইখিনি কথা ৰাইজক জনাইছোঁ। কিন্তু ৰাইজে আমাক যেতিয়াই আমি যোৱাকালিও বা তাৰ আগদিনাখনো এইকেইটা দিনত আমি লাইভত লৈ আছিলোঁ, ইণ্টাৰভিউ লৈছিলোঁ, তেতিয়া তেখেতসকলে কৈছিলে যে আমাক খোলাৰ অনুমতি দিয়ক, আমি আমাৰ দোকানবোৰ খোলোঁ, আমি যিটো দৈনিক আমি চলিব পাৰোঁ, কাৰণ আমাৰ ভাড়া ঘৰৰ পইচা আমি দিব পৰা নাই, আমি শিশুসকলক যত্ন ল'ব পৰা নাই, আমি দুবেলা দুসাঁজ গোটাবলৈ অসুবিধা হৈছে। তেওঁলোকে কৈছে যে আমি ডিষ্টেঞ্চ মেইনটেইন কৰিম,
কৰিম, মাস্ক পৰিধান কৰিম, আমি যিখিনি আমি সজাগ আৰু সচেতন হ'ব লাগে সেইখিনি কাম তেওঁলোকে কৰিব বুলি কৈছে। গতিকে পাপৰি এতিয়া গণসংক্ৰমণৰ পৰা হাত সাৰিবৰ বাবে এই আনলক 1.0 কেনেধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰা হয়, ৰাইজসকল কিমান সচেতন হয় সেয়াও চাবলগীয়া দিশ হ'ব। কিন্তু ৰাজ্য চৰকাৰে সকলোৰে প্ৰতি এটা লক্ষ্য ৰাখি এই ধৰণৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বুলি আমি অনুভৱ কৰিছোঁ। পাপৰি বিপুল, আমি যদি চাওঁ যোৱা সময়ছোৱাটো কিন্তু একাংশ লোকে খুব সুন্দৰভাৱে মানিছিল। বিপুল, আপোনাৰ যদি মনত আছে প্ৰথম লকডাউনৰ কথা নকওঁ, কিন্তু পাছৰ ফাললৈ সজাগ হৈছিল। লকডাউন খোলাৰ পাছত যিহেতু যিসমূহ দোকান আছিল, দোকানৰ সন্মুখত চেনিটাইজাৰ ৰখা হৈছিল, হাত ধোৱাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন এক সুৰুঙা ৰৈ গ'ল, যাৰ কাৰণে আচলতে ইমান বেছি দ্ৰুতগতিত এনেধৰণে বৃদ্ধি পাবলৈ ধৰিলে গণসংক্ৰমণ। গতিকে এইবেলিও সাৱধান হোৱাটো খুবেই প্ৰয়োজন। গতিকে ঠিক একেধৰণৰ সাৱধানতাৰে হাতত গ্লভছ পিন্ধি বা মুখত মাস্ক লৈ আমি বাহিৰলৈ ওলাই আহি আমাৰ যিখিনি কাম আছে সেইখিনি কৰিব লাগিব। তেনেধৰণৰে কিছু কথা আহি পৰিছে এতিয়া। হয়, আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে যে আচলতে আমি যেতিয়াই লকডাউন 1, 2, 3, 4, 5 চলিছিলে, তাৰপিছত যেতিয়া আনলক 1 আৰম্ভ হৈছিলে, সেই প্ৰথম পৰ্যায়ৰ কথা কৈছোঁ মই, ফাৰ্ষ্ট ফেজৰ, তেতিয়া সকলো দোকানে চেনিটাইজাৰ ব্যৱহাৰ কৰিছিলে বা হেণ্ড গ্লভছ লৈছিলে, মাস্ক পৰিধান কৰিছিলে। কিন্তু এতিয়া তাৰপিছত আমি দেখিছোঁ যেন বহুতে মাস্কখন ডিঙিত ওলমাই লয় বা তেওঁলোকে কোনো ধৰণৰ চেনিটাইজ ব্যৱহাৰ নকৰে। এইটো এনেকুৱা হৈছে যে প্ৰথম পৰ্যায়ত অলপ সজাগ হৈছিলে, পিছৰ ফালে এইটোৱে হ'ব আমাৰ কৰোণা নহয়, এইটো কৰোণা এটা ৰাজনৈতিক পলিটিক্স, এই ধৰণে বহুতে বিভিন্ন ধৰণৰ কথা ভাবিবলৈ লৈছিলে। কিন্তু আমি এতিয়াও অনুৰোধ জনাইছোঁ যে ৰাইজসকল সজাগ আৰু সচেতন হ'ব লাগিব। আমি 30,000তকৈ অধিক লোক এতিয়া কৰোণা পজিটিভ হৈছে। ইয়াৰ মাজত যিহেতু বিভিন্ন ধৰণৰ গোটেইখিনি বস্তু খুলি দিছে বুলি ক'লেও ভুল নহ'ব। ৰেষ্টুৰেণ্টৰ পৰা হোম ডেলিভাৰী কৰিব পাৰিব, ৰাস্তাৰ এটা পাৰে সকলো দোকান খোলা থাকিব এদিন অল্টাৰনেটিভ ডেত, আৰু তাৰপিছত চেলুন খোলা থাকিব, পাৰ্লাৰ খোলা থাকিব, আৰু গাখীৰ ইত্যাদি যিবোৰ খাদ্য বা শিশু খাদ্য, পশু খাদ্য ইত্যাদি বিভিন্ন ধৰণৰ খাদ্য যিহেতু খোলা দিছে। গতিকে এইকেইটা দিন আমি অধিক সচেতন হ'ব লাগিব, অসমৰ ৰাইজৰ লগতে গুৱাহাটী মহানগৰীৰ ৰাইজ, যাতে এই গণসংক্ৰমণটো আমি 30,000তকৈ অধিক, কাৰণ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এটা সমীক্ষাত কৈছে যে ইয়াত যথেষ্ট বাঢ়িব পাৰে আগষ্টৰ মাজভাগলৈ। গতিকে আমি প্ৰতিহত কৰি আমি দেখুৱাই দিব লাগে যে আমি যথেষ্ট সজাগ আৰু সচেতন। আমি কৰোণাই যিধৰণে গণসংক্ৰমণ ভয়াৱহতালৈ বৃদ্ধি কৰিছিলে সেই বৃদ্ধি আমি হ'বলৈ নিদিওঁ। তেনেধৰণৰ আমি এটা সজাগ হ'ব লাগিব পাপৰি, আৰু ইয়াৰ বাবে যথেষ্ট কৰণীয় আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা চৰকাৰে সিদ্ধান্ত লৈছে যে যিবোৰ দেওবাৰ, বৃহস্পতিবাৰ, মঙলবাৰ, বুধবাৰ এই ধৰণৰ মহানগৰীত বিভিন্ন বজাৰ বহিছিলে, সেই বজাৰসমূহ এতিয়া খোলাৰ অনুমতি দিয়া নাই। সেই বজাৰে হয়তো আৰু বিভিন্নজনৰ দেহলৈ এই কৰোণা ভাইৰাছ সংক্ৰমণ হ'লহেঁতেন, কিন্তু বাকী যিবিলাক আছে সেইবিলাক শিথিল কৰি দি ৰাইজক এক প্ৰকাৰ চলিব পৰা কৰি দিছে চৰকাৰে। বিপুল বৰ্মন, ধন্যবাদ জনাইছোঁ। আৰু এয়া আমি আনলক 1.0ৰ কথা ইতিমধ্যে পাতিলোঁ আৰু সবিস্তাৰে আমি সেই সন্দৰ্ভত ইতিমধ্যে জনালোঁ। আৰু যিহেতু কৈ থকা হৈছে যে আনলক 1.0, গতিকে ৰাইজৰ সুবিধাৰ প্ৰতি দৃষ্টি ৰাখি সকলো ধৰণে ব্যৱস্থা কৰা হৈছে। বিশেষকৈ কোৱা হৈছে যে যিসমূহ ৰিক্সা আছে, অটো ৰিক্সা আছে, ই ৰিক্সা আছে বা কেব আছে, সেইসমূহ চলাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাই। তেনেধৰণে চলাব পাৰিব, জীৱন জীৱিকা আপুনি নিৰ্বাহ কৰিব পাৰিব, এক সুবিধা দিয়া হৈছে এই সময়ছোৱাত।